Hi students, very good evening to all of you. Yes, না যাৰ স্লো হৈছে সিহঁতে কি কৰিব এপটো এবাৰ এপটোৰ পৰা ওলাই দিব ক্লাছটোৰ পৰা ওলাই দিব আৰু ক্লাছটোৰ পৰা ওলাই দি তেওঁলোকে কি কৰিব লাগিব ক্লাছটোৰ পৰা ওলাই তেওঁলোকে কি কৰিব লাগিব আকৌ জয়েন হ'ব লাগিব ঠিক আছে না ক্লাছটোৰ পৰা ওলাই আকৌ এবাৰ জয়েন হোৱা তেতিয়া আকৌ লগইন হৈ যাব নহয় নহয় এপটোৰ পৰা সম্পূৰ্ণ ওলাব লাগিব ঠিক আছে কি হ'ব লাগিব এপটোৰ পৰা সম্পূৰ্ণ ওলাই দিব লাগিব সকল স্টাৰ্ট কৰোঁ না সবাই গ'লা হেল্ল' হেল্ল' সাউণ্ড ঠিকে আছে নহয় সাউণ্ড ঠিকে আছে হেল্ল' ওকে একো দিগদাৰ পোৱা নাই নহয় সাউণ্ডত ন ওকে চ' আমাৰ 2025 টাৰ্গেট মহাবাহু ঠিক আছে নে আজি আমি কোনটো চেপ্টাৰ পঢ়িম আজি আমি পঢ়িম গান্ধী ৰাইজ অফ গান্ধী এণ্ড দ্য ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া ক্লাছ 10 কাৰণে যিসকলে এতিয়াও এপটো ডাউনলোড কৰা নাই সেইসকলে এপটো ডাউনলোড কৰি ল'ব আৰু এইটো নম্বৰত ফোন কৰিব যদি কিবা দিগদাৰ হয় ঠিক আছে নে আৰু আমাৰ টাৰ্গেট কি 100 আউট অফ 100 ঠিক আছে নে স্টাৰ্ট কৰিছোঁ ওকে চেপ্টাৰটো নামে দিয়া হৈছে যে ৰাইজ অফ গান্ধী এণ্ড দ্য ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া গান্ধীৰ আমি ইয়াত গান্ধীক বেছিকৈ ফ'কাছ কৰিব লাগিব চেপ্টাৰটোত আমি কি পাম ভাৰতৰ ফ্ৰীডম কেনেকৈ লাভ কৰিছিলে ফ্ৰীডম লাভ কৰাৰ আগত কিমানখিনি তেওঁলোকে ষ্ট্ৰাগল কৰিব লগা হৈছিলে হয়নে ক'ৰ পৰা ক'লৈকে ইয়াত আমি 1857 বা ৰিভল্ট অফ 1857 সেই ধৰণৰ কথাবোৰ নপঢ়োঁ ইয়াত সেইবোৰ আমি আগৰ ক্লাছত পঢ়ি আহিছোঁ অলৰেডি অ'কে চ' এতিয়া আমি পঢ়িম গান্ধীৰ পাছৰ পৰা ঠিক আছে নে চ' গান্ধীৰ পাছৰ পৰানো কি হ'ল অ'কে চ' সেইখিনিৰ পৰা আমি আজি পঢ়িম ত' ষ্টাৰ্ট কৰিছোঁ আমি গান্ধীৰ পৰা ক'ৰ পৰা ষ্টাৰ্ট কৰিম আজি আমি গান্ধীৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে নে ভিজিবিলিটি চাবা আমি আজি ক'ৰ পৰা আৰম্ভ কৰিম আজি আমি গান্ধীৰ পৰা আৰম্ভ কৰিম চাবা দেই কিবা চাউণ্ডটো পটককৈ যদি কাট খাই যায় লগে লগে কমেণ্ট কৰিবা অ'কে চ' গান্ধী সম্পূৰ্ণ নাম সকলোৱে জানোৱে আমি আজি আৰম্ভ কৰিব লাগে গান্ধীৰ পৰা হয়নে মহাত্মা গান্ধীৰ পৰা ষ্টাৰ্ট কৰিব লাগে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিলে বাৰু ক'ব পাৰিবানে 2 অক্টোবৰ কি হ'ব তোমাৰ 1869 কি হৈছিলে তোমাৰ গান্ধীজীৰ জন্ম হৈছিলে জন্ম ক'ত হৈছিলে তোমাৰ গুজৰাটৰ পোৰবন্দৰত কি হৈছিলে তোমাৰ গান্ধীজীৰ জন্ম হৈছিলে ঠিকে আছে হ'ব দেউতাকৰ নাম কৰমচান্দ গান্ধী দেউতাকৰ নাম কি ফাদাৰ অফ গান্ধী কোন হ'ব গান্ধীজীৰ দেউতাকৰ নাম কি গান্ধীজীৰ দেউতাকৰ নাম হ'ব তোমাৰ কৰমচান্দ গান্ধী কৰমচান্দ গান্ধী কোন হয় গান্ধীজীৰ দেউতাকৰ নাম কি কৰমচান্দ গান্ধী মাকৰ নাম কি পুতলিবাই হয়নে মাকৰ নাম কি পুতলিবাই অ'কে বাই বা বেনু সেইবিলাক গুজৰাটৰ ফিমেলৰ নামটোৰ পাছফালে লাগি থকা এটা সন্মানীয় টাইটেল অ'কে পুতলিবাই আকৌ তেওঁৰ ৱাইফ কিমান আছিলে চৰি তেওঁৰ ৱাইফৰ নাম কি আছিলে তেওঁৰ ৱাইফৰ নাম আছিলে কি কস্তুৰবা গান্ধী কি নাম কস্তুৰবা গান্ধী চ' আমি অলপ জানিব লাগিব গান্ধীজীৰ বিষয়ে যেতিয়া পঢ়িম তেতিয়াহ'লে চ' গান্ধীজীৰ বিষয়ে অলপ জানি লৈছোঁ ৱাইফ কোন হয় কস্তুৰবা গান্ধী তেওঁ জন্ম কেতিয়া 1869 আৰু বিয়া কেতিয়া পাতিছিলে 14 বছৰ পিছত কিমানত হ'ব 1883 তেওঁ বিয়া কেতিয়া পাতিছিলে 14 বছৰ বয়সত পাতিছিলে হয়নে যেতিয়া গান্ধীৰ 14 বছৰ বয়স হৈছিলে তেতিয়া তেওঁ বিয়া পাতিছিলে কিমান চনত 1883 হয়নে 1883 তেওঁ বিয়া পাতিছিলে অ'কে তেওঁ সন্তান আছিল নে তেওঁ ল'ৰা ছোৱালী আছিল নে য়েছ গান্ধীজীৰ ল'ৰা ছোৱালী আছিলে চ' গান্ধীজীৰ ল'ৰা কেইটা আছিলে 4টা ল'ৰা আছিলে চ' গান্ধীজীৰ কেইটা ল'ৰা আছিলে গান্ধীজীৰ তোমাৰ 4টা ল'ৰা আছিলে অ'কে 4টা ল'ৰাৰ নাম কি আছিলে এক নম্বৰ আছে তোমাৰ হৰিলাল কোন হ'ব হৰিলাল মণিলাল ৰামদাস আৰু কোন আছে তোমাৰ দেৱদাস হয়নে দেৱদাস অ'কে আৰু এজন তেওঁ এডপ্টেড কৰা চান এজন আছিলে এজন নাম কি যমুনালাল বাজাজ হয় না যমুনালাল বাজাজ তেওঁ এডপ্টেড চান আছিলে অ'কে যমুনালাল বাজাজ এজন বিজনেছমেন আছিলে অ'কে তেওঁ সদায় 5 নম্বৰ ল'ৰা হিচাপে কাক মানিছিলে যমুনালাল বাজাজক মানিছিলে ঠিক আছে নে কোনে গৰুটো এইটো খেৰখুটি বুলি কোৱাটো বুঢ়ীমাক বোলে খেৰখুটি লগ পায় এটা চুইচ টিপিলে ব্লক হৈ যাবা তাৰপৰা কমেণ্ট কৰিব নোৱাৰিবা পইচাও যাব আকৌ কৈ দিছোঁ মই মহাত্মা গান্ধী আইতাকৰ নাম খেৰখুটি
বাদ দিয়া ওকে চোৱা চ' গান্ধীজী কি হ'ল তোমাৰ গান্ধীজী এইটো আমি ফেমিলিৰ বিষয়ে চালোঁ ওকে চ' জন্ম কেতিয়া 2 অক্টোবৰ গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত কি হৈছিলে তোমাৰ গান্ধীজী জন্ম হৈছিলে মাকৰ নাম আছিলে পুতলীবাই আৰু ৱাইফ নাম আছিলে কস্তুৰবা গান্ধী 14 বছৰ বয়সত বিয়া পাতিছিলে এইকেইটা তাৰ সন্তান আছিলে ৰাইট এইখিলে কাৰো কলি জানে ওকে গান্ধীজী কৈছিলে তোমাক গম পোৱা নে 1888 গান্ধীজীয়ে ল পঢ়িব গৈছিলে কি বেৰিষ্টাৰী পঢ়িব গৈছিলে মানে সুপ্ৰিম কোৰ্টৰ জাজৰ যিমান কোৱালিফিকেশ্যন তেওঁৰ সিমানে কোৱালিফিকেশ্যন ৰাইট চ' তেওঁ 1888 ইংলেণ্ডত তেওঁ কি পঢ়িলে তেওঁ ল পঢ়িব গৈছিলে ওকে ল পঢ়িব গৈছিলে ওকে মানে লয়াৰ পঢ়িব গৈছিলে বা ল পঢ়িব গৈছিলে ওকে তেওঁ কি কৈছিলে ল পঢ়িব গৈছিলে ওকে ল পঢ়ি পেলাই গান্ধীজী কেতিয়া ভাৰতলৈ ৰিটাৰ্ণ হৈছিলে ক'ব পাৰিবানে ল পঢ়ি পেলাই গান্ধীজী কেতিয়া ৰিটাৰ্ণ হৈছিলে গান্ধীজী 1891 কৈছিলে গান্ধীজী ৰিটাৰ্ণ হৈছিলে ওকে 1891 গান্ধীজী কৈছিলে ৰিটাৰ্ণ হৈছিলে ক'লে ইণ্ডিয়ালৈ আহিছিলে ল পঢ়ি পেলাই ইংলেণ্ডত ল পঢ়ি পেলাই ইণ্ডিয়ালৈ আহিলে ওকে ইণ্ডিয়ালৈ অহাৰ পাছত তেওঁক সাউথ আফ্ৰিকালৈ মানে মাতি লৈ যোৱা হ'ল দেখিছেনে সাউথ আফ্ৰিকালৈ মাতি লৈ যোৱা হ'ল কিয় এই তাত এজন মানে বিজনেছমেন আছিলে নামটো তোমাৰ দাদা আব্দুল্লাহ ওকে দাদা আব্দুল্লাহ বুলি এজন বিজনেছমেন আছিলে সেই বিজনেছমেনজনে কি কৰিলে তেওঁ সাউথ আফ্ৰিকাৰ এটা বিজনেছমেন আছে তেওঁ হয় ভাৰতৰ মানুহ ওকে চ' তেওঁ ক'লে যে মোৰ ইয়াত আহিব লাগে মোৰ কোম্পানী অলপ ক্লেছ হৈছে চ' এই ক্লেছটো শ্বৰ্ট আউট কৰিব লাগে চ' 1893 কি কৰিলে গান্ধীজী ক'ত গ'ল তোমাৰ সাউথ আফ্ৰিকালৈ গ'ল গান্ধীজী ক'ত গ'ল তোমাৰ সাউথ আফ্ৰিকালৈ গ'ল কোন গ'ল গান্ধীজী কি হ'ল সাউথ আফ্ৰিকালৈ গ'ল চ' ভাৰতত এতিয়ালৈ গান্ধীজী একো কাম কৰা নাই হা চ' গান্ধীজী 1893 ক'ত যাব সাউথ আফ্ৰিকালৈ গ'ল আৰু সাউথ আফ্ৰিকাত গৈ তেওঁ তাত কি কৰিলেগে তেওঁ দাদা আব্দুল্লাহ বুলি যিজন ভাৰতৰ বিজনেছমেন আছিলে তেওঁ সাউথ আফ্ৰিকাত বিজনেছমেন আছিলে সেই বিজনেছমেন কি কৰিলে তেওঁ চল্ভ কৰিলে হ'বনে এইখিলৈকে ওকে তাত তেওঁ বহুতখিনি কাম কৰিলে যেনে কি কৰিলে তাত যেনে তাত কৰিলে তেওঁ 1893 তাত গ'ল যেতিয়া তাত কি কৰিলে তাত ভাৰতৰ যিবিলাক মানুহ আছিলে সাউথ আফ্ৰিকাত থকা ভাৰতৰ মানুহখিনিৰ ওপৰত বহুত টৰ্চাৰ হৈছিলে ঠিক আছে নে বহুত টৰ্চাৰ আৰু টৰ্চাৰবিলাকৰ কাৰণে তেওঁ ভাৰতৰ মানুহখিনিক হেল্প কৰিবৰ কাৰণে ভাৰতৰ মানুহখিনি হৈ তেওঁ কেছ সলভ কৰিব ল'লে বা কেছ খেলিব ল'লে তেওঁলোকক ন্যায় দিব ল'লে কাৰ বিৰুদ্ধে তোমাৰ তাত যিখিনি ইংলেণ্ডৰ মানুহ আছিলে ন যিখিনি বগা মানুহ আছিলে চ' বগা মানুহে তাত কি কৰে ভাৰতৰ পৰা যোৱা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব লৈছিলে চ' সেই মানুহখিনি কি কৰিলে সেই মানুহখিনি সহায় কৰিবৰ কাৰণে গান্ধীয়ে তাত বহুত কাম কৰিছিলে ওকে চ' গান্ধীয়ে তাত এটা অৰ্গেনাইজেশ্যন এষ্টাব্লিছ কৰিছিলে যিটো নাম তোমাৰ নাটাল কংগ্ৰেছ ওকে নাটাল কংগ্ৰেছ বুলি এটা অৰ্গেনাইজেশ্যনো তেওঁ তাত এষ্টাব্লিছ কৰিছিলে তেওঁ ক'ত কৰিছিলে সাউথ আফ্ৰিকাত তেওঁ এইটো এষ্টাব্লিছ কৰিছিলে এইটো কি হয় এটা অৰ্গেনাইজেশ্যন হয় which was formed by Gandhiji in South Africa ঠিক আছে নে নাটাল কংগ্ৰেছ তাৰপৰা তেওঁ এখন কি কৰিছিলে তেওঁ এখন নিউজ পেপাৰ এষ্টাব্লিছ কৰিছিলে মানে নিউজ পেপাৰ তেওঁ মানে আৰম্ভ কৰিছিলে সেইখন নাম কি তোমাৰ দ্য ইণ্ডিয়ান অপিনিয়ন বুলি এখন কি কৰিলে তেওঁ নিউজ পেপাৰো তাৰপৰা তেওঁ ৰান কৰিছিলে ইণ্ডিয়ান অপিনিয়ন বুলি এখন নিউজ পেপাৰ কৰিছিলে তোমাৰ গান্ধীজীয়ে কি কৰিলে সাউথ আফ্ৰিকাত চলাইছিলে ঠিক আছে নে এইখিলৈকে চাউণ্ড ঠিকে আছে নহয় ওকে চ' তাতে এবাৰ কি হ'ল তোমাৰ পিটাৰ্ছ মাৰ্টিন বাগ বুলি এটা ৰেলৱে ষ্টেচন আছিলে সেই ৰেলৱে ষ্টেচনত যেতিয়া গান্ধীজী উঠিছিলে ঠিক আছে তাত কি কৰিলে তোমাৰ যেতিয়া টিকেট কৰিলে গান্ধীজীয়ে ফাৰ্ষ্ট ক্লাছ টিকেট বুক কৰি পেলাই যেতিয়া ষ্টেচন বা ৰেলত যেতিয়া দবাত বহিলে তাত চিকিউৰিটিয়ে ক'লে যে ইণ্ডিয়ানছ এণ্ড ডগছ এণ্ড ইণ্ডিয়ানছ আৰ নট এলাউড বোলে কুকুৰ আৰু ভাৰতীয় মানুহবোৰে এইটো দবাত বহিব নোৱাৰিব বোলে ফাৰ্ষ্ট ক্লাছত তেওঁক আঁতৰাই দিলে তেওঁক ঢকিয়াই নমাই দিলে ঠিক আছে নে চ' গান্ধীজী খং উঠিলে চ' গান্ধীজী ক'লে ৰেলৱে এগেইনষ্টত ইংলেণ্ডৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ এগেইনষ্টত কি কৰিলে তেওঁ কেছ কৰি দিলে আৰু কেছ কৰিবলৈ তেওঁ যুক্তি দিছে যে এইটো যে চোৱা যদি তাত ইণ্ডিয়ান এণ্ড ডগছ আৰ নট এলাউড তেন্তে টিকেট কিয় দিছিলে তোমালোকৰ ৰেলৱে অফিচাৰে কিয় টিকেট দিছিলে যে মই ইণ্ডিয়া বুলি গম পাওঁ কিয় টিকেট দিব চ' ইমানে ধুনীয়াকৈ তেওঁ তৰ্ক দিব পাৰিলে তেওঁ ইমানে যুক্তি দিলে ঠিক আছে কোৰ্টত তেওঁ নিজে যেতিয়া ৰিপ্ৰেজেণ্ট কৰিলে ঠিক আছে তেতিয়া ৰেলৱে ডিপাৰ্টমেণ্টতো চৰি ক'ব লগা হ'লে এণ্টায়াৰ ইংলেণ্ড গভৰ্ণমেণ্টে চৰি ক'ব লগা হ'ল ঠিক আছে চ' তেতিয়া চাউথ আফ্ৰিকাৰ মানুহে ভাবিলে যে বা এজন দেখোন বৰ খাতাৰনাক মানুহ ঠিক আছে চ' ইয়ালৈ আহি পেলাই আমি ইমান ভয় কৰি আছিলোঁ আমাক ইমান টৰ্চাৰ কৰিছিলে ইংলেণ্ডৰ মানুহবিলাকে কিন্তু এইজন মানুহ অহাৰ পাছত দেখোন তেওঁ নিজে দেখোন ইমান মানে ওপৰৰ মানুহ যে কি কৰিলে তেওঁ ইংলেণ্ডৰ চৰকাৰেও তেওঁৰ ওচৰত চৰি ক'ব লগা হ'ল ঠিক আছে তাৰপিছত ইংলেণ্ডৰ দেখোন চৰকাৰেও চৰি ক'ব লগা হ'ল তেওঁ দেখোন বহুত পাৱাৰফুল মানুহ বুলি তেওঁলোকে ভাবিলে তাত ঠিক আছে এইখিলে কাৰো দিগদাৰ নাই ওকে তেওঁ কি হ'ল তোমাৰ 1901 কি হ'ল তেওঁ ইণ্ডিয়ালৈ ঘূৰি আহিলে তেওঁ এইফালে 1901 ইণ্ডিয়ালৈ ঘূৰি আহিলে ওকে চ' তেওঁ কৈলে তাত কৈ থৈ আহিলে তাত যদি মোক দৰকাৰ হয় আকৌ মোক আহি মোক খবৰ দিবা কিন্তু বৰ্তমান মই ক'ত যাওঁ বৰ্তমান মই ঘৰলৈ যাওঁ ওকে চ' 1901 ইণ্ডিয়া আকৌ ঘূৰি আহিলে কোন ঘূৰি আহিলে গান্ধীজী ঘূৰি আহিলে ক'লে ৰিটাৰ্ণ হ'ল ইণ্ডিয়ালৈ ৰিটাৰ্ণ হ'ল ওকে ইণ্ডিয়ালৈ ৰিটাৰ্ণ হ'ল ঠিক আছে চ' তেওঁ কৈ থৈ আহিছিলে যে মোক দৰকাৰ হ'লে খবৰ দিব বুলি আকৌ খবৰ দিলে সোনকালে 1903 আকৌ যাব লগা হ'ল তেওঁ 19 আকৌ যাব লগা হ'ল কিয় যাব হ'ল আফ্ৰিকালৈ কিয় গ'ল
আকৌ আফ্ৰিকালৈ যোৱাৰ কাৰণটো হ'ল যে তাত যিবিলাক থলুৱা মানুহ তাৰ যিবিলাক নেটিভ পিপুল ঠিক আছে চাউথ আফ্ৰিকাৰ যিবিলাক নেটিভ পিপুল আছিলে সেই নেটিভ পিপুলবিলাকৰ ওপৰতো ইংলেণ্ডৰ মানুহে বহুত টৰ্চাৰ কৰিব ল'লে ঠিক আছে চ' সেইখিনি হেল্প কৰিবৰ কাৰণে তেওঁলোকৰ হৈ পেলাই কেছ খেলিবৰ কাৰণে তেওঁ 1903 আকৌ যাব লগা হ'ল অ'কে তাহলে আকৌ যাব লগা হ'ল এইখিনিলে গম পাইছা 1903 তেওঁ আকৌ ইণ্ডিয়াৰ পৰা সাউথ আফ্ৰিকালৈ যাব লগা হ'ল ওকে সো এটা কথা হ'ল যে গান্ধীজিয়ে প্ৰথমবাৰ সত্যাগ্ৰহ ক'ত আৰম্ভ কৰিছিলে ওকে সো গান্ধীজি কি কৰিলে তোমাৰ সাউথ আফ্ৰিকাত প্ৰথমবাৰ বাবে সত্যাগ্ৰহ আৰম্ভ কৰিলে ভাৰতত সত্যাগ্ৰহ গান্ধীজিয়ে আৰম্ভ কৰা নাই সো সাউথ আফ্ৰিকাত কিয় আৰম্ভ কৰিব লগা হ'ল তাত এখন ল পাছ কৰিছিলে ইংলেণ্ডৰ ফালৰ পৰা এখন ল পাছ কৰিছিলে সেই লখনৰ নাম হ'ল তোমাৰ এছিয়াটিক ৰেজিষ্ট্ৰেচন এক্ট কি আছিল নামটো তোমাৰ এছিয়াটিক ৰেজিষ্ট্ৰেচন এক্ট এখন এক্ট পাছ কৰিলে যিখন নাম তোমাৰ এছিয়াটিক ৰেজিষ্ট্ৰেচন এক্ট সো এই এক্টখনৰ একৰ্ডিং কি হ'ল যিবোৰ ইণ্ডিয়াৰ পৰা চাইনাৰ পৰা মানুহ যাব সাউথ আফ্ৰিকালৈ সেই মানুহবিলাকে বোলে এখন ফৰ্ম ফিল আপ কৰিব লাগে মানে ৰেজিষ্ট্ৰেচন কৰিব লাগে ওকে ঠিক আছে ৰেজিষ্ট্ৰেচন কৰিব কিন্তু ইংলেণ্ডে ৰেজিষ্ট্ৰেচনটো কৰিয়ে নিদিয়ে সো তেনেকুৱা ভাৰতৰ মানুহবিলাকৰ ক্ষেত্ৰত বহুত দিগদাৰ হ'ল সো এই মানুহখিনি হেল্প কৰিবৰ কাৰণে গান্ধীয়ে কৰিলে আকৌ সাউথ আফ্ৰিকালৈ গৈছিলে কেতিয়া 1903 সাউথ আফ্ৰিকালৈ গৈছিলে সো এতিয়া আমি দুটা পইণ্ট পাই গ'লো না যে নাটাল কংগ্ৰেছৰ ফাউণ্ডাৰ কোন হয় গান্ধীজি হয় আৰু তোমাৰ দা ইণ্ডিয়ান অপিনিয়ন এইখন নিউজ পেপাৰখন কোনে আৰম্ভ কৰিলে গান্ধীজিয়ে আৰম্ভ কৰিছিলে ঠিক আছে সো ফাৰ্ষ্ট টাইম প্ৰটেষ্টৰ সত্যাগ্ৰহ গান্ধীজিয়ে ক'ত আৰম্ভ কৰিলে গান্ধীজিয়ে তোমাৰ সাউথ আফ্ৰিকাত আৰম্ভ কৰিলে কি আৰম্ভ কৰিলে প্ৰটেষ্টটো তাতে আৰম্ভ কৰিলে তেওঁ যে আন্দোলন কৰিব লাগে বুলি প্ৰটেষ্ট আৰম্ভ কৰিলে আৰু কি সত্যাগ্ৰহ আৰম্ভ কৰিলে ওকে সত্যাগ্ৰহ মানে ট্ৰুথক লৈ আগবঢ়া হয়নে ট্ৰুথক লৈ পেলাই আগবঢ়া সত্যাগ্ৰহ কি কৰিলে তেওঁ আৰম্ভ কৰিলে ক'ত কৰিলে সাউথ আফ্ৰিকাত আৰম্ভ কৰিলে ঠিক আছে নে এইখিনিকে বুজি পাইছা সো সাউথ আফ্ৰিকাতে গান্ধীজিয়ে তেওঁ কাক লগ পালে তেওঁ পলিটিকেল গুৰু মানে পলিটিকেল ওকে মানে টিচাৰ ওকে গান্ধীজি পলিটিকেল টিচাৰ কোন আছিল তোমাৰ বুলি ক'লে কি হ'ব পলিটিকেল টিচাৰ মানে যাৰ পৰা গান্ধীজিয়ে গম পাইছিলে যে কেনেকৈ আমি আন্দোলন কৰিব লাগে কেনেকৈ এইবিলাকত ভাগ ল'ব লাগে নেশ্যনেল মুভমেণ্টবিলাকত ইণ্ডিয়াৰ ভাগ ল'ব লাগে এইবিলাক ক'ৰপৰা তেওঁ তাৰ দেখিলে কাৰ পৰা দেখিলে গোপাল কৃষ্ণ গোখলেৰ পৰা শিকিছিলে কোনে শিকিছিলে গান্ধীজিয়ে শিকিছিলে তাত তেওঁ আৰু কাৰ আইডিঅলজিৰ পৰা তেওঁ ইনস্পিৰেট হৈছিলে তেওঁ ইনস্পিৰেশ্যন পাইছিলে কাৰ পৰা লিঅ' টলষ্টয় হয়নে লিঅ' টলষ্টয় কিতাপত থেৰিঅ যিবিলাক কিতাপ আছিলে ন সেইবিলাক কিতাপৰ পৰা তেওঁ কি কৈছিলে গান্ধীজিয়ে শিকিছিলে যে কেনেকৈ অনশন কৰিব লাগে কেনেকৈ আনএণ্ডিং ফাষ্ট কৰিব লাগে মানে ফাষ্টিং কৰিব লাগে কেনেকৈ সত্যাগ্ৰহ কৰিব লাগে হয়নে কেনেকৈ নন ভাইলেন্স মুভমেণ্টবিলাক কৰিব লাগে সো এইবিলাক তেওঁ কাৰ পৰা শিকিছিলে তোমাৰ গোপাল কৃষ্ণ গোখলেকে ধৰিলে তোমাৰ থেৰিঅৰ পৰা ধৰিলে তোমাৰ বেছিকৈ তেওঁ লিঅ' টলষ্টয়ৰ পৰা বেছিকৈ শিকিছিলে কাৰ পৰা শিকিছিলে তেওঁ লিঅ' টলষ্টয়ৰ পৰা বেছিকৈ শিকিছিলে ঠিক আছে নে এইখিনিকে কাউণ্ট দিব পৰা নাই লিঅ' টলষ্টয়ৰ পৰা শিকিছিলে ওকে সো গান্ধীজি ফাইনেলি ভাৰতলৈ কেতিয়া আহিল গম পোৱা নাই ফাইনেলি গান্ধীজি ভাৰতলৈ ঘূৰি আহিল তোমাৰ 9 জানুৱাৰী সো এতিয়াৰ পৰা আমাৰ ইম্পৰ্টেণ্ট আৰম্ভ হৈ গ'ল আৰু 9 জানুৱাৰী 1915 গান্ধীজি ফাইনেলি ক'লে ঘূৰি আহিলে তোমাৰ ভাৰতলৈ ঘূৰি আহিল আৰু সেই দিনটো আমাৰ NRI ডে হিচাপে চেলিব্ৰেট কৰা হয় নন ৰেচিডেন্স অফ ইণ্ডিয়া হয়নে এই NRI ডে বুলি হিচাপে আমাৰ ভাৰতত কি কৰা হয় চেলিব্ৰেট কৰা হয় 9 জানুৱাৰী দিনটো ওকে সো 9 জানুৱাৰী 1915 কি হ'ল গান্ধীজি ভাৰতলৈ ঘূৰি আহিলে তেওঁ যে গোপাল কৃষ্ণ গোখলেক যে লগ পাইছিলে সাউথ আফ্ৰিকাত গোপাল কৃষ্ণ গোখলে কৈ পঠিয়াইছিলে গান্ধীজি যে তুমি চোৱা তুমি ভাৰতৰ বিষয়ে সম্পূৰ্ণ এতিয়া ভালকৈ নাজানা তুমি যাবা হয় অলপ তুমি ষ্টুডেণ্টৰ দৰে থাকিবা তুমি কথাবোৰ শিকিব ট্ৰাই কৰিবা তুমি সিধাই আন্দোলনত গৈ জঁপিয়াই নপৰিবা ঠিক আছে নে সো গান্ধীজিয়ে চালে যে ঠিক আছে আমাৰ গুৰুৱে যি কৈছে সেইটোৱে সো লাহে লাহে তেওঁ কৰিলে ভাৰতত সোমালে ভাৰতৰ বিষয়ে জানিবলৈ ল'লে হয়নে তেওঁ ডাইৰেক্ট কি কৰিলে আন্দোলনত কি কৰিলে তেওঁ হেৰি নাই কৰা তেওঁ এখন আশ্ৰম বনালে যিখন তোমাৰ সাবৰমতী আশ্ৰম বুলি কয় সেইখন তেওঁ কি কৰিলে তেওঁ সাবৰমতী আশ্ৰম বনালে ক'ত বনালে তেওঁ গুজৰাটত কি তেওঁ সাবৰমতী আশ্ৰম বনালে ঠিক আছে নে কি কৰিলে তেওঁ গুজৰাটত সাবৰমতী আশ্ৰম বনালে ওকে 1916 কৰিলে গান্ধীজিয়ে 1916 গুজৰাটত কি কৰিলে সাবৰমতী আশ্ৰম বনালে সাবৰমতী আশ্ৰম হৈ গ'ল 1916 এখন মিটিং হৈছিলে কংগ্ৰেছৰ মিটিং হৈছিলে ঠিক আছে নে সো কংগ্ৰেছ দলটো কেতিয়া ফৰ্ম হৈছিলে 1885 কংগ্ৰেছ দলটো ফৰ্ম হৈছিলে আমি আগতে পাইছো মানে এলেন অক্টেভিয়ান হিউমৰ দ্বাৰা কি কৰিছিলে কংগ্ৰেছ দল এটা গঠন কৰা হৈছিলে হিউম তেওঁ কি বুলি জনা যায় তেওঁ হাৰ্মিট অফ চিমলা বুলি জনা যায় এইখিনি আমি আগতে কৈছো হয়নে আগতে কৈছো ৰাইট সো কি হ'ল 1885 গঠন হোৱা কংগ্ৰেছৰ যিবিলাক মানে কংগ্ৰেছ যিটো মানে পাৰ্টি ন সেই পাৰ্টিটো মিটিংবিলাক হৈ থাকে সো চন মানে ইয়েৰলি কিছুমান মিটিং হয় যাক অধিৱেশন বুলি কয় ঠিক আছে নে আৰু এই কংগ্ৰেছৰ যিখন মিটিং হৈছিলে ইয়াত 1916 যিখন মিটিং হৈছিলে সেইখন তোমাৰ লক্ষ্ণৌত হৈছিলে 1916 কংগ্ৰেছৰ যিখন মিটিং হৈছিলে কংগ্ৰেছৰ
কংগ্ৰেছৰ যিখন কনফাৰেন্স হৈছিলে এখন তোমাক কৰিছিলে তোমাৰ লক্ষ্ণৌ হৈছিলে লক্ষ্ণৌ ওকে লক্ষ্ণৌত মিটিং হৈছিলে হয়নে আৰু এই মিটিংখনত তোমাৰ প্ৰেচিডেণ্ট কোন আছিলে তোমাৰ অম্বিকা চৰণ মজুমদাৰ ACM ওকে অম্বিকা চৰণ মজুমদাৰ তোমাৰ কি আছিলে তোমাৰ এই কংগ্ৰেছৰ অধিৱেশনখনৰ মিটিং আছিলে এই অধিৱেশনখনৰ মিটিং নহয় এই অধিৱেশনখনৰ প্ৰেচিডেণ্ট আছিলে ওকে অম্বিকা চৰণ মজুমদাৰ এইবিলাক লিখিব লাগিব হা যদি এক্সট্ৰা মাৰ্ক লাগে এক্সট্ৰা লিখিব লাগিব অম্বিকা চৰণ মজুমদাৰ আছিলে পিছত তেওঁ প্ৰেচিডেণ্ট আছিলে ঠিক আছে চ' গান্ধী যিহেতু সিমান গম নাপায় ন তেওঁ প্ৰথমবাৰ আহিছে ভাৰতলৈ চ' আহি পেলাই তেওঁ কংগ্ৰেছৰ মিটিঙত গৈ পেলাই তেওঁ মনে মনে বহি আছে চুক এটাত তেতিয়া ভাৰতৰ মানুহবিলাকৰ মাজত এটা হেৰি চলি আছিলে যে গান্ধী নামৰ এটা মানুহ আছে আমাৰ ভাৰতত যি ভাৰতত সিমান এটা কাম কৰা নাই কিন্তু চাউথ আফ্ৰিকাত গান্ধী বুলি ক'লে বোলে ফেমাছ হয়নে গান্ধী বুলি ক'লে বোলে ফেমাছ ওকে চ' গান্ধী কোননো এই মানুহজনে চিনি পালে বুজিছেনে তেওঁ বিহাৰৰ পৰা এজন মানুহ গৈছিলে যাৰ নাম আছিল ৰাজকুমাৰ শুক্লা বুলি এজন মানুহে গান্ধীজীক চিনি পালে তেওঁৰ কি নাম হ'ল তোমাৰ ৰাজকুমাৰ শুক্লা বুলি এজন মানুহে কি কৰিলে তোমাৰ গান্ধীজীক চিনি পালে আৰু গান্ধীজী যে চিনি পাই পেলাই ক'লে বোলে এই যে চাউথ আফ্ৰিকাত যে এই বৰ একেবাৰে হেৰি যিমানবোৰ হুলস্থুলবোৰ হৈছিলে যে আপুনি ঠিক কম হয় নাই বোলে মানুহজন বোলে হয় বোলে ডাঙৰ কথা এটা হ'ল নহয় ছাৰ বোলে কি হ'ল আমাৰ বোলে বিহাৰত চম্পাৰণৰ এটা জেগা এটা আছে আমাৰ চম্পাৰণ বুলি তাত বোলে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটজনৰ ডিচিজনৰ বোলে বহুত উৎপাত তাত আমাৰ বোলে বহুত টৰ্চাৰ কৰে বোলে কি কৰে তাত বোলে আমাক বাধ্য কৰি দিছে বোলে আমি বোলে কি নীল খেতি কৰিব লাগে তাত আমি কি কৰিব লাগে আমি নীল খেতি কৰিব লাগে বৰ দিগদাৰ নীল খেতি মানে কি ইণ্ডিগ' খেতি হয়নে নীল খেতি বোলে ইণ্ডিগ' খেতি কৰিব লাগে বোলে বৰ দিগদাৰ কি খেতি কৰে ইণ্ডিগ' মানে নীল খেতি এই আগত যে আমাৰ কাপোৰত যে দিয়ে নীল যে সেই তেতিয়ালৈকে চিন্থেচিছ নীলটো ডিস্কভাৰ হোৱা নাছিলে যি মানে নীল যিটো মানে যিটো ইণ্ডিগ' লেবৰেটৰীত বনাই সেইটো বনোৱা হোৱা নাছিলে তাৰ আগত খেতি কৰা হৈছিলে চ' এওঁ কৈছে যে আমাৰ চম্পাৰণ নামৰ যিডোখৰ জেগা আছে সেই চম্পাৰণত বোলে আপোনাৰ কি কৰে বোলে আমাক ব্ৰিটিছে জবৰদস্তি আমাক নীল খেতি কৰিব দিয়ে মানে আমাক কি কৈছে সিহঁতি জবৰদস্তি আমি নকৰোঁ বুলি ভাবিলে আমাক নীল খেতি কৰিব দিয়ে যদি আমাৰ মাটি 20 কঠা থাকে যদি আমাৰ 20 কঠা মাটি থাকে সেই 20 কঠা মাটিৰ ভিতৰত আমি 3 কঠা মাটি আমি নীল খেতি কৰিবই লাগে আৰু এই চিষ্টেমটো তিন কাঠীয়া চিষ্টেম বুলি কয় তিন কাঠীয়া চিষ্টেম বুলি কয় চ' কৈছে যে আমি হেনো বৰ দিগদাৰ হৈছে বোলে ক'ত জেগাডোখৰ নামটো কৈছে তেওঁ কোন জেগা ক'লে চম্পাৰণ কৈ ক'লে বিহাৰত বোলে চম্পাৰণ ওকে চম্পাৰণ বোলে আমাৰ বৰ দিগদাৰ হৈছে নহয় ছাৰ বোলে আমাক বোলে চম্পাৰণত আমাৰ বোলে বৰ দিগদাৰ হৈছে বোলে কিয় আমি বোলে বাধ্য বোলে আমি নীল খেতি কৰিব লাগে বোলে কি ডাঙৰ কথা কৰা নীল খেতি বোলে কৰিলে নহ'ব এই সেইবিলাক বোলে আমাক পইচা নিদিয়ে বহুত কম পইচাত আমাৰ পৰা লৈ যায় আৰু নীল খেতি কৰিলে বোলে মাটিৰ যিটো মানে ফাৰ্টিলিটি ৰেটটো বোলে কমি যায় ঠিক আছে নে চ' 20 যদি আমাৰ 20 ডৰা মাটি থাকে ন চ' 20 ডৰা মাটিৰ ভিতৰত আমি কি কৰিব লাগিব আমি 3 ডৰাত আমি কম্পালসৰি আমি নীল খেতি কৰিবই লাগিব চ' আমাৰ বাকী ফচলৰ কাৰণে আমাৰ বাকী প্ৰডাকশ্যনৰ কাৰণে আমাৰ জেগা নহয় বা জেগা হ'লেও সেই 3 বছৰত আমাৰ প্ৰায় 9 কঠা মাটি এনেই গুচি যায় তাৰমানে কি এই খেতিটো কৰিলে মানে 2-3 বছৰলৈকে সেই মাটিটো ফাৰ্টিলিটি ৰেটটো একেবাৰে নাইকিয়া হৈ যায় চ' গান্ধীজীয়ে ক'লে বাপৰে ডাঙৰ কথা হ'ব চ' এইটো কথাটো ভাল হোৱা নাই চ' গান্ধীজীয়ে ক'লে যে অ'কে ঠিক আছে মই গৈ আছোঁ চ' কি ক'লে তেওঁ মই গৈ আছোঁ বোলে তোমালোকে চিন্তা কৰিব দৰকাৰ নাই 1917 কি হ'ল গান্ধীজী ক'ত গ'ল 1917 গান্ধীজী চম্পাৰণলৈ গ'ল আৰু সেইটো তেওঁৰ জীৱনৰ ভাৰতত প্ৰথমটো সত্যাগ্ৰহ আছিলে ওকে তেওঁৰ জীৱনৰ সত্যাগ্ৰহ বুলি ক'লে প্ৰথম চাউথ আফ্ৰিকাত আৰম্ভ হৈছে যদি ভাৰতত যদি গান্ধীজী সত্যাগ্ৰহ বুলি কোৱা হয় এই সত্য মানে কি ট্ৰুথ আৰু আগ্ৰহ মানে কি হোল্ডিং ঠিক আছে নে চ' সত্যৰ ওপৰত চলি পেলাই আমাৰ ট্ৰুথফুলনেছৰ ওপৰত চলি পেলাই কাম কৰাটো কি বুলি কয় সত্যাগ্ৰহ বুলি কয় ঠিক আছে নে তাৰমানে 1917 গান্ধীজী ক'ত গ'ল বিহাৰত তোমাৰ চম্পাৰণলৈ গ'ল বিহাৰ ক'ত গ'ল তোমাৰ চম্পাৰণ গ'ল চ' চম্পাৰণ সত্যাগ্ৰহৰ অৰ্থটো কি চম্পাৰণ সত্যাগ্ৰহ কিয় হৈছিলে বুলি ক'লে আমি কি ক'ম চম্পাৰণ সত্যাগ্ৰহ হৈছিলে কাৰণটো হ'ল যে বিহাৰৰ চম্পাৰণ নামৰ জেগাডোখৰত ব্ৰিটিছে জোৰ জবৰদস্তি ইণ্ডিগ' কাল্টিভেট কৰিবলৈ দিছিলে চ' ইয়াৰ পৰা মানুহবিলাক বাচিবৰ কাৰণে গান্ধীজীক খবৰ দিলে চ' গান্ধীজীয়ে 1917 কি কৰিলে চম্পাৰণলৈ গৈ পেলাই চম্পাৰণ সত্যাগ্ৰহ কৰিলেগৈ আৰু এইটো কথা পাতি পেলাই ডিচিলৈ কথা পাতি পেলাই কৰিলে চম্পাৰণটো কি কৰিলে চম্পাৰণ সত্যাগ্ৰহটো কমপ্লিট কৰিলে তেওঁ অনশন কৰিলে তেওঁ আন্দোলন কৰিলে তেওঁ বহিলেগৈ মনে মনে গৈ ডিচি অফিচত গৈ চাইলেণ্টলি ঠিক আছে নে চ' ডিচিলৈ কথা পাতিলে কথা পতাৰ পিছত এই প্ৰব্লেমটো চল্ভ হ'ল আৰু এই প্ৰব্লেমটো চল্ভ হোৱাৰ লগে লগে ব্ৰিটিছে ক'লে যে হ'ব ঠিক আছে আৰু চম্পাৰণৰ মানুহে নীল খেতি কৰিব নালাগে চ' একদম গান্ধী ফেমাছ বাঢ়ি গ'ল হয়নে গান্ধী ফেম বাঢ়ি গ'ল চ' গান্ধী পপুলাৰিটি বাঢ়ি গ'ল আচ্ছা চোৱা তেওঁ পলিটিকেল গুৰু যিজন গোপাল কৃষ্ণ গোখলে কৈ পঠিয়ালে যে তুমি 1 বছৰমান একো নকৰিবা তেওঁ গুৰু কথা মতে 1915 আহিলে চ' 1917 দিছেনে চ' 1917 কৰিলে তেওঁ কৰিলে চম্পাৰণলৈ গৈ পেলাই কি কৰিলে তেওঁ চম্পাৰণ সত্যাগ্ৰহ আৰু কি কৰিলে শেষ কৰিলে ঠিক আছে নে একেলগে কাৰোবাত পোৱা নাই
ওকে ওকে চ' এতিয়া 1918 ফালে কি হ'ল তোমাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চলিছিলে আমি গম পাওঁ নহয় ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিলে 1914 পৰা 1918 কি হ'ল তোমাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চলিছিল ওকে চ' ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ সময়খিনিত ডিউৰিং দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ইণ্ডিয়া ফেচ মেনি প্ৰব্লেমছ ওকে চ' ভাৰতৰ মানুহে বহুতখিনি প্ৰব্লেম পাইছিলে কাৰণ তোমাৰ টকা পইচাৰ দিগদাৰ হৈছিলে ভাৰতৰ বহুতখিনি খোৱা বস্তু কমি গৈছিলে হয়নে চ' এই সময়ত কি হ'ল তোমাৰ সেইটোতো প্ৰব্লেম আছেই লগতে এটা সাংঘাতিক প্ৰব্লেম এটা আহিলে তোমাৰ যিটো কয় তোমাৰ প্লেগ ওকে যে তোমাৰ প্লেগ বুলি এটা বেমাৰ আহিলে প্লেগ বেমাৰ মানে কি গম পোৱা নে প্লেগ বেমাৰৰ নাম শুনিছানে প্লেগ বেমাৰ হ'লে কি হয় প্লেগ যেতিয়া হয় প্লেগ হ'লে কি হয় তোমাৰ এইটো এণ্ডুৰৰ পৰা হয় মানে ওকে নিগনি ৰেটৰ পৰা হয় যেতিয়া নিগনিয়ে কামুৰিব বা নিগনিয়ে খোৱা বস্তু যেতিয়া খায় মানুহৰ গালৈ এই বেমাৰটো বিয়পে ওকে প্লেগ বেমাৰটো বিয়পে আৰু প্লেগ বেমাৰটো হ'লে কি হয় তোমাৰ গাৰ মাংসবোৰ ছিগি পৰে ওকে একদম ছাল তাল এৰি পৰিব চকু টকু ওলাই পৰিব গা একদম ছিগি ভাগি লেতেৰা হৈ পৰি যাব ৰাইট চ' ইমান এটা ভয়ানক বেমাৰ এতিয়া আমাৰ যেনে COVID-19 আছিলে যে কৰোণা হৈছিলে ন চ' তেতিয়া সেই সময়ত কি হ'ল 1918 সময়ছোৱাত প্লেগৰ কাৰণে দেশত লকডাউনৰ ব্যৱস্থা কৰিব লগা হৈছিলে ভাৰতৰ মানুহে লকডাউন কেতিয়া চিনি পায় এতিয়া কোভিডত চিনি পায় লকডাউন ব্ৰিটিছৰ বস্তু ইংলেণ্ডৰ বস্তু আমি আগতে চিনি পোৱা লকডাউন কি নাই হয়নে চ' প্লেগ হোৱাৰ সময়ত কি হ'ল চব বস্তুবিলাক বন্ধ হৈ গ'ল দোকান পোহাৰ বন্ধ হৈ গ'ল যিবিলাক কোম্পানী আছিলে ফেক্টৰী আছিলে চব বন্ধ হৈ গ'ল হয়নে চব শ্বাটডাউন হৈ গ'ল ৰাইট চ' শ্বাটডাউন হোৱাৰ পাছতে কি হ'ল তোমাৰ যিবিলাক মানুহ আছিলে তোমাৰ গুজৰাটৰ যিখিনি মানুহ আছিলে ওকে সেই মানুহখিনি কি হ'ল তোমাৰ নিজৰ ঘৰলৈ গুচি আহিলে ওকে ফেক্টৰীবিলাক এৰি পেলাই নিজৰ ঘৰলৈ গুচি আহিলে চ' ঘৰলৈ গুচি অহাৰ কাৰণে তোমাৰ তাত মিলবিলাক যে আছিলে চ' মিলবিলাকত মানুহে কাম কৰিব নোৱাৰিলে হয়নে চ' এই এহমেদাবাদত যিবিলাক মিল আছিলে সেই মিলবিলাকৰ পৰা শ্ৰমিকবিলাক ঘৰলৈ গুচি আহিলে কাৰণ টাউনতে ইমানবোৰ মানে কি বেমাৰবিলাক বেছি স্প্ৰেড হয় কাৰণ তাত ডেন্স পপুলেশ্যন হয় ন ডেন্স পপুলেশ্যন হয় তাত সেইকাৰণে ঘূৰি আহিলে ঘৰলৈ চ' ঘৰত যেতিয়া আছিলে ঘৰত থাকোঁতে কি হ'ল তোমাৰ আকৌ যেতিয়া প্লেগ যেতিয়া ভাল হ'ল যেতিয়া তালৈ আকৌ যেতিয়া মিললৈ মাতিবলৈ ল'লে যে তোমালোক আহা আকৌ আমি মিল ষ্টাৰ্ট কৰিব লৈছোঁ তোমালোক আহা ঠিক আছে চ' তেতিয়া যাবলৈ নিবিচাৰিছিলে চ' শ্ৰমিকবিলাক কি হৈছিলে এইবিলাক লেবাৰ আছিলে ন লেবাৰবিলাক যাব নিবিচাৰিছিলে তেতিয়া তেওঁলোক কি হ'ল কোম্পানী ফালৰ পৰা কোৱা হ'ল যে তোমালোকক আমি 50% বনাছ দিম 50% তোমালোকক আমি কিন্তু বনাছ দিম এই বনাছ মানে কি যে চেলাৰীৰ ওপৰত এক্সট্ৰা মানে চেলাৰী মানে চেলাৰী দিবই চেলাৰী দিয়াৰ উপৰিও এক্সট্ৰা কি দিব তোমাৰ 50% বনাছ দিব বুলি ক'লে মানে চেলাৰীৰ আধা পাৰ্টটো বনাছ এজ এ বনাছ দিব মানে গিফ্ট হিচাপে দিব বুলি ক'লে ৰাইট চ' চব শ্ৰমিক গুচি গ'ল চব শ্ৰমিক গুচি যোৱাৰ পাছত লাহে লাহে কি হ'ল তেওঁলোকৰ দৰমহা দিবৰ টাইম হ'ল চ' দৰমহা দিলে কিন্তু এই কি ক'লে বনাছটো নিদিলে ঠিক আছে চ' চব শ্ৰমিকবিলাকে কি ক'লে তোমাৰ ষ্ট্ৰাইক কৰিলে ষ্ট্ৰাইক কৰি একো বেয়া নাপালে কোম্পানীবিলাকে তাহাঁতি বেলেগৰ পৰা কি লৈ আহিলে তেওঁ লেবাৰ লৈ আহিলে অ'কে চ' এতিয়া এই শ্ৰমিকবিলাক ক'ত যাব সেই শ্ৰমিকবিলাকক যে কমিটমেণ্ট কৰিছিলে যে তোমালোকক আমি কি দিম তোমালোকক 50% বনাছ দিম অ'কে চ' তেওঁলোকে ক'লে যে আমি এতিয়া গান্ধীৰ বাহিৰে আমাৰ কোনো উপায় নাই চ' আমি গান্ধীক বিচাৰিবলৈ যোৱাই ভাল হ'ব ঠিক আছে নে চ' আমি গান্ধীক লগ ধৰাই ভাল হ'ব অ'কে চ' তেওঁলোকে ক'লে গান্ধীক লগ ধৰাটো বিচাৰিলে আকৌ গান্ধী আহিলে হয়নে আৰু গান্ধী কেতিয়া আহিব তোমাৰ 1918 গান্ধী আহি গ'ল আৰু সেই জেগাডোখৰ নাম কি এহমেদাবাদ আৰু ক'ত তোমাৰ মিল ষ্ট্ৰাইক হৈছিলে হয় না চ' এই গোটেই ইনচিডেণ্টটো কোৱা হ'ব তোমাৰ কি বুলি এহমেদাবাদ মিল ষ্ট্ৰাইক বুলি কোৱা হ'ব হয়নে কি বুলি কোৱা হ'ব তোমাৰ এইটো এহমেদাবাদৰ মিল ষ্ট্ৰাইক বুলি কোৱা হ'ব ৰাইট এইখিনিকে বুজি নোপোৱাকৈ নাই নহয় কোনেও এহমেদাবাদ মিল ষ্ট্ৰাইক কিমান চন 1918 কি হ'ল তোমাৰ এহমেদাবাদ মিল ষ্ট্ৰাইক এহমেদাবাদ মিল ষ্ট্ৰাইক ওকে মিল ষ্ট্ৰাইক কৰিলে তাৰমানে কি ক'লে যিবোৰ লেবাৰ আছিলে ন সেই লেবাৰ ক'লে যে আমি কাম নকৰোঁ বোলে কিয় কাম নকৰা বোলে আমাক আগতে কোম্পানীয়ে কৈছিলে বোলে 50% আমাক বোলে কি দিব 50% আমাক হেৰি দিব কি দিব তোমাক বনাছ দিব কিন্তু এতিয়া নাই দিয়া চোৱা কি কৰা গান্ধীজীটো ভাবিছে 50% বনাছ সম্ভৱপৰ নহয় মই বেয়াকৈ ফচি গ'লো নিব ঠিক আছে চ' গান্ধীজীয়ে কথা বতৰা পাতি পেলাই গান্ধীজীয়ে ক'লেহি যে আহি পেলাই তোমালোকক মই কি পাৰিম তোমালোকক মই কি কৰিম বোলে ইমান পইচা বিচৰাটো ভাল হোৱা নাই তোমালোকে চ' এটা চেলাৰীতকৈ আৰু আধা পইচা দিয়াটো সম্ভৱো নহয় ন চ' তোমালোকে চিন্তা কৰিব নালাগে মই তোমালোকক কি কৰিম মই 35% মই দিয়াই দিম ঠিক আছে নে চ' 35% দিয়াই দিম বুলি কৈ পেলাই গুচি গ'ল গান্ধী মানে ব্ৰিটিছ অফিচাৰৰ কথা পাতিবলৈ চব ব্ৰিটিছে ক'লে যে 20% আমি দিব পাৰিম অ'কে 20% দিব পাৰিম চ' গান্ধী সিহঁতক ক'লে 30% মান আমি দিব পাৰিম বুলি চ' লাষ্টত তোমাৰ হ'লে 20% দিয়াটো হ'ল চ' যেতিয়া 20% দিব বুলি পেলাই গোটেই লেবাৰবিলাক ক'লে তেতিয়া ইহঁতে কি ক'লে গম পোৱা নাই গান্ধী বোলে পইচা খোৱা 15% বোলে আমাৰ খাই দিলে বোলে 35% বোলে 20% খাই দিলে আৰে তহঁতৰ কাৰণে ইমান কষ্ট কৰিলোঁ কাম কৰিলোঁ মোক বোলে পইচা খোৱা কৰি দিলে চোৱাচোন গান্ধীজীৰ কি পইচা নাই নি 1888 গৈ ইংলেণ্ডত গৈ ল পঢ়ি আহিলে আৰু তুমি মই এতিয়া এদিনৰ কাৰণে ইংলেণ্ড নালাগে আমি ছিকিম যাবলৈ আমাৰ পইচা নাই হয়নে ত' 35ৰ পৰা কি 20% কৰি দিম বুলি ক'লে ঠিক আছে চ' গান্ধীয়ে কি কৰিলে এই ৰেচিঅ'টো কি কৰিলে 20%টো যেতিয়া কথা পাতিলে ন তেতিয়া গান্ধীয়ে কি অনশন কৰিলে কি কৰিলে ফাষ্টিং কৰিলে অ'কে চ' ফাষ্টিং কৰি ক'লে যে মই বোলে তোমালোকৰ কাৰণে মই বোলে অকল বনাছে নহয় চেলাৰী ইনক্ৰিমেণ্ট কৰাই দিছোঁ বোলে
30% দেখিছেনে কি হ'ল যে মই তোমালোকৰ চেলাৰী বোলে কি মই 35% মই ইনক্ৰিমেন্ট কৰাই দিম ওকে সো চেলাৰী ইনক্ৰিমেন্ট কৰাই দিলে ওকে চেলাৰী লগত বঢ়াই দিলে মানে চেলাৰী লগত 35% বোলে কি কৰিলে গান্ধীজীয়ে বঢ়াই দিলে ওকে সো এই কামখিনি কৰি পেলাই গান্ধীজীয়ে মিলৰ মজদুৰখিনি কি কৰিলে হেল্প কৰিলে এতিয়া গম পালানে কি হ'ব তোমাৰ 1918 কি সত্যাগ্ৰহ হ'ব তোমাৰ আহমেদাবাদ মিল সত্যাগ্ৰহ হ'ব right so প্ৰথম সত্যাগ্ৰহ গান্ধী কৰে তোমাৰ চম্পাৰণ সত্যাগ্ৰহ নেক্সট আছিল তোমাৰ 1918 কৰিছিল তোমাৰ এইটো আহমেদাবাদ মিল ষ্ট্ৰাইক আৰু থাৰ্ডটো হ'ব তোমাৰ খেৰা সত্যাগ্ৰহ থাৰ্ডটো কি হ'ব তোমাৰ খেৰা সত্যাগ্ৰহ গম পাইছা একেলগে কি হ'ব তোমাৰ 1918 কি হ'ব তোমাৰ খেৰা সত্যাগ্ৰহ হ'ব সো খেৰা সত্যাগ্ৰহ কি হ'ল চোৱা খেৰা নামৰ এই একে ওচৰ পাজৰ জায়গা আছিল বিহাৰৰ পৰা একে ওচৰ পাজৰ জায়গা হয়নে সো খেৰা সত্যাগ্ৰহ মই এইটো মোহাই দিছো যাতে আমাৰ একিতে হৈ যায় ওকে খেৰা সত্যাগ্ৰহ 1918 আকৌ গান্ধীজীয়ে ক'লে তোমাৰ বিহাৰৰ পৰা তোমাৰ চম্পাৰণৰ পৰা মাত্ৰ 50-60 কিলোমিটাৰ দূৰ খেৰা সত্যাগ্ৰহত কি হ'ল তোমাৰ তাত ব্ৰিটিছে কৈছিলে যে যদিহে তোমালোকৰ খেতি এই ফাৰ্মাৰ বিলাক কৈছিলে যদি তোমালোকৰ খেতি যদি 50% যদি কম প্ৰডাকশন হয় যদি 50% যদি কম প্ৰডাকশন হয় ঠিক আছে তোমালোকে আমাক 1 টকাও ট্যাক্স দিব নালাগে ট্যাক্স কিমান দিব লাগিব 0% ট্যাক্স তোমালোকে আমাক 1 টকাও দিব নালাগে ৰাইট ট্যাক্স বলে কি ট্যাক্স বলে আমাক 1 টকাও দিব নালাগে ওকে সো ট্যাক্স 1 টকাও দিব নালাগে বুলি ক'লে সো সেই বছৰ কি হ'ল তোমাৰ এইটো তেওঁলোকৰ ট্যাক্সৰ ৰুল আছিলে ট্যাক্সৰ ৰুলটো কি যে যদিহে খেতি যদিহে কাল্টিভেশন যদি প্ৰডাকশন 50% তকৈ যদি বেয়া হয় তেতিয়াহলে কি আমাক 1 টকাও ট্যাক্স দিব নালাগে 0% ট্যাক্স লম কিন্তু সেইবাৰ কি হ'ল 1918 আকৌ সেইবাৰ কি হ'ল 1918 সেইবাৰ খেতি তোমাৰ 75% তকৈ বেয়া হ'ল কিমান তোমাৰ 1918 সেইবাৰ খেতি কি হ'ল তোমাৰ 75% তকৈ কি হ'ল প্ৰডাকশন তোমাৰ বেয়া হ'ল সো প্ৰডাকশন বেয়া হ'ল তাৰ মানে ট্যাক্স 0% হ'ব লাগে ট্যাক্স 0% নাই হোৱা ট্যাক্স তোমাৰ 23% ট্যাক্স বঢ়াই দিলে ব্ৰিটিছে 23% ট্যাক্স কৰিলে 23% ট্যাক্স আকৌ ইনক্ৰিজ কৰি দিলে তাহাঁতৰ এতিয়া ব্ৰিটিছৰ যেতিয়া 23% ট্যাক্স ইনক্ৰিজ কৰি দিলে সব এতিয়া খং উঠি গ'ল যে আমাক কৈছিলে যে এনেকে এতিয়া কি কৰা যায় কিন্তু ব্ৰিটিছৰ ভয়তে সবে ট্যাক্স পে কৰি থাকে তাত লাগিলে নাখাই মৰিব এক বছৰ লাগিলে নোখোৱাকৈ থাকিব হলেও ব্ৰিটিছক ট্যাক্স পে কৰে এই কথাটো গান্ধীয়ে গম পালে সো গান্ধীয়ে গম পাই গান্ধীয়ে ক'লে চৰ্দাৰ বল্লভভাই পেটেলক ক'লে যে তোমালোক যোৱাচোন কি হৈছে তাত চাই হা সো গৈ পেলাই দেখিলে যে আমি একো কৰিব নোৱাৰো আমাৰ দ্বাৰা এইটো একো নহব বুলি ক'লে ঠিক আছে না সো গান্ধী নিজে গ'ল সো গান্ধী নিজে গৈ পেলাই খেৰা সত্যাগ্ৰহ কৰিলে আৰু খেৰা সত্যাগ্ৰহ কৰি পেলাই গান্ধীয়ে ক'লে যে তোমালোকে ট্যাক্স কি ল'বা এনেকে সো যিটো বছৰত তোমাৰ 75% তো প্ৰডাকশন কম হৈছে তুমি সেই বছৰ কেনেকৈ 23% ট্যাক্স লগাবা এটা কাম কৰা সবৰটো খেতি একেলগে বেয়া নহয় যাৰ খেতি ভাল হৈছে তাৰ পৰা ট্যাক্স লোৱা যাৰ খেতি ভাল হৈছে যাৰ কাল্টিভেশন যাৰ ভাল হৈছে তুমি তাৰ পৰা কি লোৱা ট্যাক্স লোৱা মানে আৰু যাৰ কাল্টিভেশন বেয়া হৈছে তাৰ পৰা তুমি ট্যাক্স নলবা মানে সো সেই বুলি ক'লে কি হ'ল তোমাৰ ব্ৰিটিছে মানি ল'লে কিন্তু তাৰ মানুহবিলাকে বেয়া পালে সব মানুহবিলাকে ভাবিছে যে কেলে নলব আমাৰ পৰা কি কাৰণ ল'ব বাকীবোৰ দিব আমি কেলে দিম আৰে তহঁতি সমান নে কিয় নাই তহঁতৰ বেয়া হৈছে কাৰণে তহঁতৰ ট্যাক্স দিবলৈ মানা কৰিছো তহঁতৰ ভাল হোৱাৰ কাৰণে ট্যাক্স দিব কৈছো মানে সো গান্ধীজী খেপা বহুত বেয়া পালে মানুহে আৰু বেয়া পায় কি গান্ধী যেতিয়া খেৰা সত্যাগ্ৰহ কৰিলে ঘৰলৈ মানে উভতি আহোঁতে কোনো সাপোৰ্ট তেওঁৰ লগত কোনো অহা নাছিলে ঠিক আছে সো গান্ধীজীৰ বিষয়ে আমি ইমানখিনিলৈকে পঢ়ি আছো ঠিক আছে পাইছা নে বুজি পাইছা নে বাৰু 1918 কি হ'ল তোমাৰ খেৰা সত্যাগ্ৰহ আৰু খেৰা সত্যাগ্ৰহত কি হৈছিলে যে ট্যাক্স বঢ়াই দিয়া হৈছিলে কাৰ দ্বাৰা ব্ৰিটিছৰ দ্বাৰা কি হৈছিলে তোমালোকৰ ট্যাক্সটো বঢ়াই দিয়া হৈছিলে সো ট্যাক্স বঢ়াই দিয়াৰ কাৰণে কি হ'ল তোমাৰ গান্ধীজীয়ে তাত কি কৰিলে প্ৰটেষ্ট কৰিলে তেওঁ কি কৰিলে অনশন কৰিলে মানে ফাষ্টিং কৰিলে আৰু মানে সত্যাগ্ৰহ কৰিলে কৰি পেলাই কি কৰিলে তেওঁলোকৰ যিটো পাবলগীয়া ৰাইটটো কি কৰিলে গান্ধীজীয়ে ফুলফিল কৰিলে সো এইকেইটা সত্যাগ্ৰহ পাছৰ পৰা গান্ধীজীৰ ৰাইজ হ'বলৈ আৰম্ভ কৰিলে সো কি গান্ধীজীৰ ৰাইজ হ'ব আৰম্ভ কৰিলে গান্ধীজীৰ কথা সবতে দেশত পাতিব ল'লে ভাৰতৰ চুকে কোনে বোলে গান্ধী বাবা আহিছে বোলে বাবা এজন আহিছে বোলে নামটো বোলে গান্ধী একদম বোলে তোমাৰ একদম পটককে মানে যেনেকুৱা প্ৰব্লেম হওক সলভ কৰি দিয়ে বুলি ক'লে হয়নে সো তেনেকুৱা হৈ পেলাই গান্ধীজী কি হ'ল তোমাৰ নেশ্যনেল মুভমেণ্টৰ লগত জড়িত হৈ গ'ল 1915 পৰা গান্ধী কি হ'ল তোমাৰ ইয়াৰ পৰা গান্ধী কি হ'ল তোমাৰ 1915 পৰা কি হ'ল তোমাৰ গান্ধী নেশ্যনেল মুভমেণ্ট অফ ইণ্ডিয়াৰ লগত জড়িত হৈ গ'ল সো চেপ্টাৰটোৰ নাম কি আমাৰ ৰাইজ অফ গান্ধী এণ্ড দ্য নেশ্যনেল মুভমেণ্ট অফ ইণ্ডিয়া বা ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া ৰাইট সো ফ্ৰীডম মুভমেণ্টত ভাৰতৰ স্বাধীনতাৰ কাৰণে ভাৰতৰ ইণ্ডিপেণ্ডেণ্টৰ কাৰণে গান্ধীজী 1915 পৰাই ভাৰতত কি হ'ল লাগিবলৈ আৰম্ভ কৰিলে ঠিক আছে নে আমাৰ 1918 লৈকে হৈ গ'ল ওকে তাৰপাছত আমি 1919 কি হ'ল 1919 তোমাৰ কি হ'ল গম পোৱা নাই 1919 কেইবাটা ঘটনা হৈছে সো সব তোমালোকৰ দৰকাৰ নাই মই যিকেইটা দৰকাৰ মই কৈ যাম এই 1919 কি হ'ল তোমাৰ সিডনী বুলি এজন মানুহ আহিলে কি আহিলে তোমাৰ সিডনী ৰলেট কি আহিলে তোমাৰ ছাৰ সিডনী ৰলেট বুলি এজন জাজ আহিলে ওকে জাজ সিডনী ৰলেট নামৰ এজন জাজ আহিলে ওকে জাজ তেওঁ ক'লে যে মই এটা বেলেগ এটা ৰুল বনাম কি কৰিম
মই বেলেগ এটা ৰুল বনাম সো ইমানবিলাক যেতিয়া ভাৰত আন্দোলন হৈ থাকে ইমান চিঞৰ বাখৰ হৈ থাকে এইবিলাক দমন কৰিবৰ কাৰণে ভাৰতৰ মানুহবিলাকক কি কৰিব কাৰণে টৰ্চাৰ কৰিবৰ কাৰণে ডমিনেট কৰিবৰ কাৰণে এটা ৰুল বনাম বুলি ক'লে আৰু সেই ৰুলটোৰ নাম দিলে কি জানে সেই ৰুলটোৰ নাম দিলে কি ৰলাট এক্ট ওকে কি এক্ট দিলে তোমাৰ ৰলাট এক্ট তেওঁ উপাধিৰ নামত থাকি গ'ল কি ৰলাট এক্ট 1919 ৰলাট এক্ট 1919 সম্পূৰ্ণ নাম কি জানে ৰলাট এক্টৰ সম্পূৰ্ণ নাম হ'ল তোমাৰ এনাৰ্কিকেল and revolutionary act anarchical and revolutionary act 1919 এই 1919 এইখন ল আহিলে ঠিক আছে নে সো এই লখনৰ মতে কি হয় এই লখনৰ কিয় আহিল এই লখনৰ একৰ্ডিং কি হয় এই লখনৰ মতে কি হয় এই লখনৰ মতে হয় যে তোমাক কি কৰিব পাৰে ব্ৰিটিছে কোনো কাৰণ নোহোৱাকে নো এপিল বা মানে তুমি কি কৰিব নোৱাৰা তোমাক যেতিয়া পুলিচে যিকোনো কাৰণত তোমাক এৰেষ্ট কৰিব পাৰিব তাৰমানে তুমি তাৰ কাৰণে কোনো ধৰণৰ তুমি আৰ্গুমেণ্ট কৰিব নোৱাৰিবা নো আৰ্গুমেণ্ট তুমি তাৰ কাৰণে কোনো ধৰণৰ উকিল ৰাখিব নোৱাৰিবা নো এডভোকেট হয়নে তুমি কোনো ধৰণৰ উকিল ৰাখিব নোৱাৰিবা কোনো লয়াৰ ৰাখিব নোৱাৰিবা আৰু তোমাক যেতিয়া এৰেষ্ট কৰিব তাৰপৰা তুমি হায়াৰ অথৰিটি বা ওপৰ আদালতলৈ যাবৰ কাৰণে তুমি কি নোৱাৰিবা এপিল কৰিব নোৱাৰিবা তাৰমানে কি চোৱা আমাৰ কোৰ্ট তিনটা ধৰণৰ থাকে হয়নে আমি গম পাওঁ হয়নে আমাৰ কোৰ্ট সিস্টেমটো এনেকুৱা হয় আমাৰ তলত থাকে তোমাৰ ডিস্ট্ৰিক্ট কোৰ্ট হয়নে ডিস্ট্ৰিক্ট কোৰ্ট ডিসি ডিস্ট্ৰিক্ট কোৰ্ট ওপৰত থাকিব তোমাৰ হাই কোৰ্ট হয়নে হাই কোৰ্ট একেবাৰে আমাৰ সুপ্ৰিম কোৰ্ট যেটো হ'ব তোমাৰ তাক সুপ্ৰিম কোৰ্ট বুলি কয় ঠিক আছে নে তোমাৰ যেতিয়া কিবা কেছ এটা হ'ব তুমি প্ৰথমে যদি তুমি ডিস্ট্ৰিক্ট কোৰ্টলৈ যোৱা তুমি যদি ডিস্ট্ৰিক্ট কোৰ্ট যদি তুমি জাস্টিস নোপোৱা তুমি হাই কোৰ্ট যাব পাৰা হয়নে তুমি ইয়াৰ পৰা পাৰমিশন লৈ পেলাই তুমি হাই কোৰ্ট যাব পাৰা হাই কোৰ্ট আপিল কৰিব পাৰা হয়নে সো হাই কোৰ্ট যদি তুমি স্যাটিসফাইড নহয় দেন ইউ ক্যান গো টু সুপ্ৰিম কোৰ্ট ঠিক আছে সো যেতিয়া এই একখনৰ আন্দাজ যেতিয়া কোনোবা মানুহ এৰেষ্ট কৰিব তেতিয়া কি তেওঁ ডিস্ট্ৰিক্ট কোৰ্ট যদি তেওঁ কেছ চলি থাকে তেওঁ হাই কোৰ্ট যাব নোৱাৰে বা হাই কোৰ্ট বা সুপ্ৰিম কোৰ্ট যাব নোৱাৰে ওকে তেওঁ মানে পুৰা ৰেষ্ট্ৰিকশন লগাই দিব আৰু তেওঁ কোনো উকিল ৰাখিব নোৱাৰিব তেওঁ কোনো কাৰণ শুনা নহব মানে যিকোনো কাৰণত পুলিচে এৰেষ্ট কৰি পেলাই এজন মানুহক কি কৰিব পাৰে জেলত ভৰাই দিব পাৰে আৰু এই এক্টখনক গান্ধীজীয়ে ব্লেক এক্ট বুলি কৈছিলে ব্লেক এক্ট এইখন আইন আমি কি বলে প্ৰতিবাদ কৰিব লাগে আৰু এই আইনখন আমাক দৰকাৰ নাই বুলি কৈছিলে এখন ব্লেক এক্ট হয় মানে এখন কি হয় ব্লেক এক্ট হয় এক্ট মানে কি আইন ওকে ব্লেক এক্ট বুলি ক'লে সো গান্ধীজী এখনে কইলে প্ৰতিবাদ কৰিলে ওকে সো গান্ধীজীয়ে প্ৰতিবাদ কৰাৰ কাৰণে গান্ধীজী আকৌ এৰেষ্টটো কৰা হৈছিল ইয়াৰ কাৰণে গম পোৱা তুমি কি হৈছিলে গান্ধীজীক এৰেষ্টটো কৰা হৈছিল ওকে সো এই আইনখন আহিলে ওকে সো এই আইনখন কি হ'ল এই আইনখনৰ এগেইনষ্টত কি হলে বহুত মানুহ প্ৰতিবাদ কৰিলে প্ৰায় দুজন মানুহ আছে তোমাৰ পাঞ্জাবৰ ওচৰৰ দুজন মানুহ আছিল এজন আছিল তোমাৰ ডক্টৰ সত্যপাল বুলি এজন মানুহ আছিল আৰু এজন আছিল তোমাৰ ডক্টৰ কিচলেও ওকে এই ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলেও নামৰ পাঞ্জাবৰ দুজন নেতা আছিল ওকে দুজন লিডাৰ আছিল কি হয় পলিটিক্যাল দুজন লিডাৰ আছিল যি কইলে প্ৰটেষ্ট কৰিলে এগেইনষ্ট দা কি ৰাওলাট এক্ট ওকে সো যেতিয়া তেওঁলোক এৰেষ্ট কৰিলে তেওঁলোক কি কইলে তেওঁলোকে যে প্ৰটেষ্ট কৰিলে এই এক্টখনৰ এগেইনষ্টত সো তেওঁলোকে প্ৰটেষ্ট কৰাৰ কাৰণে গভৰ্নমেন্ট কি কইলে মানে ব্ৰিটিছে কইলে তেওঁলোক এৰেষ্ট কৰিলে সো এৰেষ্ট কৰাৰ কাৰণে কি হ'ল এডখৰ জায়গা আছে তোমাৰ অমৃতসৰ কিছনে এডখৰ জায়গা আছে কইলে অমৃতসৰ বুলি এই অমৃতসৰ নামৰ জায়গাডখৰ তোমাৰ জালিয়াৱালাবাগ ওকে এই অমৃতসৰ এডখৰ জায়গা আছে তোমাৰ নাম কি জালিয়াৱালাবাগ ওকে জালিয়াৱালাবাগ বুলি এডখৰ জায়গা আছিল এই জায়গাত কি কইলে তোমাৰ বহুতখিনি মানুহ কি কইলে তোমাৰ পিসফুলি কি কইলে ডিসকাশন কৰিলে মানে এখন মিটিং কৰিলে এটা পাব্লিক মিটিং এখন তেওঁলোকে অৰ্গানাইজ কৰিলে কি মিটিং পাব্লিক মিটিং দে অৰ্গানাইজ এণ্ড পাব্লিক মিটিং এখন পাব্লিক মিটিং অৰ্গানাইজ কৰিলে সো জায়গাডখৰ কৈছে তোমাৰ অমৃতসৰৰ সে তোমাৰ নামটো কি জালিয়াৱালাবাগ এই জায়গাডখৰ তোমাৰ এনেকুৱা আছিল ওকে এনেকুৱা আছিল আৰু এটা এন্ট্ৰেন্স আৰু এক্সিটৰ কাৰণে মাত্ৰ এটাই ৰাস্তা আছিল আৰু মাজত এটা কুঁৱা আছিল হয়নে আৰু সাইডে তোমাৰ ওখ ওয়াল লগোৱা আছিল কি তোমাৰ ওখ ওয়াল আছিল ওকে যাতে কোনো মানুহ কি হ'ব নোৱাৰে ইয়াৰ পৰা পাৰ হ'ব নোৱাৰাকে ওখ ওয়াল দিয়া আছিল ৰাইট সো যেতিয়া গুটে পাব্লিক বিলাক যেতিয়া ইয়াত গৈ মানে অৰ্গানাইজ হ'ল তাত কি কৰিলে তেওঁলোকে পিসফুলি তেওঁলোকে ডিসকাশন কৰিছে যে কেনেকৈ প্ৰবলেমটো আমি সলভ কৰিব পাৰো হয়নে তেওঁলোকে এখন পাব্লিক মিটিং কৰিলে তেওঁলোকৰ ওচৰত আৰ্মটো নাই মানে হাতিয়াও নাই আনআৰ্মড আছে তেওঁলোক ওকে সো তেওঁলোকে কথা পাতিছে তাতে মিটিং কৰি আছে সো মিটিং কৰি থকা অৱস্থাত তোমাৰ কি হ'ল সেই মিটিং কৰি থকা অৱস্থাত কি হ'ল তোমাৰ তাত কিয় মিটিং হৈছিলে তোমাৰ এই দুজন মানুহৰ এৰেষ্টৰ এগেইনষ্টত কাৰ তোমাৰ ডক্টৰ সত্যপাল আৰু কি ডক্টৰ কিছিলে ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলেও হয়নে ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলেও ওকে সো এই ঘটনাটো কি হ'ল তোমাৰ যেতিয়া মানুহবিলাকে মানে মিটিং কৰিছিলে ইণ্ডিয়াখন নিয়মত কাৰণ আছিল গম পোৱা নাই সেইটো সময়ত ইণ্ডিয়াখন এণ্টাৰ ইণ্ডিয়া
সেই সময়ত তোমাৰ এণ্টায়াৰ ইণ্ডিয়া কাৰ আণ্ডাৰ আছিলে কখন এক ছেকেণ্ড সেই সময়ত এণ্টায়াৰ ইণ্ডিয়া কাৰ আছিলে ক'ব পাৰিবানে সেই সময়ত গোটেই ইণ্ডিয়াখন তোমাৰ লৰ্ড শ্লেমস্ফৰ্ডৰ হৈছিলে কাজ আছিলে শ্লেমস্ফৰ্ড অ'কে শ্লেমস্ফৰ্ড আৰু সেই পাঞ্জাৱৰ সেই পাৰ্টিকুলাৰ এৰিয়াটো এই পাৰ্টিকুলাৰ পাঞ্জাৱৰ সেই এৰিয়াটো কাৰ আণ্ডাৰ আছিলে সেইটো মানে তোমাৰ জেনেৰেল অ' ডায়াৰ চৰি জেনেৰেল আৰ ডায়াৰ অ'কে জেনেৰেল আৰ ডায়াৰ বুলি এজন কি আছিলে অফিচাৰ আছিলে তেওঁ গভৰ্ণৰ লেফটেনেণ্ট গভৰ্ণৰ চ' লেফটেনেণ্ট গভৰ্ণৰ কোন হয় জেনেৰেল কি হয় তোমাৰ অ' ডায়াৰ হয় ঠিক আছে নে চ' জেনেৰেল অ' ডায়াৰৰ আণ্ডাৰত কি আছিলে তোমাৰ এই পাঞ্জাৱৰ গোটেই এৰিয়াটো আছিলে চ' জেনেৰেল কি অ' ডায়াৰ এইবোৰ কিবা নাম হয় অ'কে নাম কাৰ নাম এজন লেফটেনেণ্ট গভৰ্ণৰ নাম সেইজন কৰ হয় তোমাৰ পাঞ্জাৱৰ এজন লেফটেনেণ্ট গভৰ্ণৰ হয় আৰু গোটেই এণ্টায়াৰ ইণ্ডিয়াখন কাৰ আণ্ডাৰত আছিলে সেইটো সময়ত লৰ্ড শ্লেমস্ফৰ্ড অ'কে চ' অ' ডায়াৰে অৰ্ডাৰ দিলে এজন তেওঁলোকৰ চিপাহী আছিলে চলজাৰৰ এজন কেপ্টেইন আছিলে অ'কে চ' এজন ব্ৰিগেডিয়াৰ আছিলে কেপ্টেইনজন আছিলে তোমাৰ আৰ ডায়াৰ চ' কেপ্টেইনজনৰ নাম কি আৰ ডায়াৰ চ' আৰ ডায়াৰক কোৱা হ'ল যে তুমি যোৱাচোন তাত যে প্ৰটেষ্ট হৈ আছে যে এই কৈছিল তোমাৰ অমৃতসৰ যে প্ৰটেষ্ট হৈ আছে সেই প্ৰটেষ্টৰ জেগাডোখৰলৈ তোমালোক যোৱা গৈ পেলাই যদি কিবা চিটুৱেশ্যন যদি আনকণ্ট্ৰল হৈ যায় তোমালোকে ফায়াৰ কৰি দিবা ডাইৰেক্ট ফায়াৰ অৰ্ডাৰ দি পঠিয়াই দিলে ঠিক আছে নে ডাইৰেক্ট ফায়াৰ অৰ্ডাৰ দি পঠিয়ালে অ'কে কিন্তু তাত কি আছিলে তোমাৰ তাত কোনো ধৰণৰ তোমাৰ কি আছিলে তোমাৰ তাত আৰ্মড নাছিলে কোনো ধৰণৰ কাজিয়া নাছিলে মাৰপিট নথকা অৱস্থাটো কি হ'ল তাত কি হ'লে তোমাৰ ফাইটৰ অৰ্ডাৰ দিয়া হ'ল হয়নে আৰু এই ঘটনাটো কি বুলি কোৱা হয় তোমাৰ এই ঘটনা তোমাৰ কেতিয়া হৈছিলে তোমাৰ 13 এপ্ৰিলত হৈছিলে এই গোটেই ঘটনা তোমাৰ কেতিয়া হৈছিলে তোমাৰ 13 এপ্ৰিল কেতিয়া 13 এপ্ৰিলত 1919 13 এপ্ৰিল অমৃতসৰ জালিয়াৱালাবাগ নামৰ ঠাইত হোৱা এই ইনচিডেণ্টটো কোৱা হয় তোমাৰ জালিয়াৱালাবাগ মেছাক্ৰাই বুলি কয় মেছাক্ৰাই MESSACRE হয়নে আকৌ লিখিছোঁ MESSACRE এইটো কি বুলি কয় তোমাৰ মেছেকাই বুলি কয় আৰু মেছেকাই ৱৰ্ডটো মিনিং কি তোমাৰ গণহত্যা মানে বহুতখিনি মানুহ একেলগে মৰাটো কি বুলি কয় তোমাৰ মেছেকাই বুলি কয় চ' ইয়াত ইমানখিনি মানুহ থাউজেণ্ডছ অফ পিপুল ৱে অন ডেড হয় না থাউজেণ্ডছ অফ মানুহ কিমান জখম হ'ল আৰু 389 চামথিং কিমান আছিলে মই পাহৰিছোঁ অ'কে চ' সিমানটা মানুহ কি হৈছিলে তোমাৰ ডেড হৈছিলে অ'কে 100 মান মানুহ ডেড হৈছিলে আৰু বাকীবিলাক কি তোমাৰ জখম হৈছিলে বহুত অন ডেড হৈছিলে দেখিছেনে বহুতখিনি মানুহৰ এইটো এটা ট্ৰেজেডি ঘটনা আছে এইটো এটা ট্ৰেজিক ইনচিডেণ্ট আছিলে আৰু এই ট্ৰেজিক ইনচিডেণ্টটোৰ পাছতে গান্ধীজীক এটা মানে এই ট্ৰেজিক ইনচিডেণ্টটোৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰক আগতে ব্ৰিটিছ চৰকাৰে যিবোৰ উপাধি দিছিলে ন সেই উপাধিবিলাক ঘূৰাই দিলে যেনেকৈ নাইটহুড উপাধি দিছিলে কাক ৰবীন্দ্ৰনাথ টেগৰক দিছিলে তোমাৰ নাইটহুড বুলি এটা টাইটেল দিছিলে এই টাইটেলটো কি কৰিলে ঘূৰাই দিলে নাইটহুড টাইটেলটো কি কৰিলে ঘূৰাই দিলে টাইটেলটো কাৰ তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিলে ঘূৰাই দিলে ৰবীন্দ্ৰনাথ টেগৰ ৰবীন্দ্ৰনাথ টেগৰক যিটো টাইটেল আছিলে ন এই টাইটেলটো কি তেওঁ ৰিটাৰ্ণ কৰি দিলে আৰু তোমাৰ কি আছিলে আৰু গান্ধীজীকো এটা টাইটেল দিছে তোমাৰ কেশৰী হিন্দ বুলি সেই কেশৰী হিন্দ টাইটেলটো কি হ'লে গান্ধীজীয়ে ঘূৰাই দিলে কি টাইটেল আছিলে তোমাৰ কেশৰী হিন্দ অ'কে এই কেশৰী হিন্দ টাইটেলটো ঘূৰাই দিলে কোনে গান্ধীজীয়ে ঘূৰাই দিলে অ'কে গান্ধীজীয়ে ক'লে ঘূৰাই দিলে এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি গান্ধীজীয়ে ক'লে ঘূৰাই দিলে এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি কাৰোবাৰ ডাউট নাইকিলে গান্ধীজীয়ে ঘূৰাই দিলে হ'ল আৰু এই গোটেই ইনচিডেণ্টটো কোনো তাৰ এজন সৰু ল'ৰা আছিলে তোমাৰ 4-5 বছৰ এজন ল'ৰা আছিলে যাৰ নাম উধম সিং যাৰ নাম কি উধম সিং নামৰ এজন সৰু ল'ৰাই তাত এই গোটেই কাহিনীটো দেখি আছিলে অ'কে এই ঘটনাটো দেখি আছিলে চ' উধম সিং কি কৰিলে সেই উধম সিঙৰ বয়স কিমান বয়স একদম খুব কম 4-5 বছৰ উধম সিঙৰ বয়স আছিলে চ' 1919 দেখা এই ঘটনাটো 1914 গৈ পেলাই উধম সিঙে কি কৰিলে ৰিভেঞ্জ ল'লে 1940 যেতিয়া কি হ'ল তোমাৰ উধম সিং যেতিয়া 21 বছৰ হ'ল ঠিক আছে নে চ' 21 বছৰ হওঁতে উধম সিং গৈ পেলাই ইংলেণ্ডলৈ গ'লগৈ কিয় ইংলেণ্ডলৈ যাব লগা হ'ল কাৰণ এই জেনেৰেল আৰ ডায়াৰ ক'ত গ'ল জেনেৰেল আৰ ডায়াৰ এই জেনেৰেল আৰ ডায়াৰ যিজন আছিলে ন যি ইয়াত ফায়াৰ কৰিছিলে মানে যিজন অৰ্ডাৰ কৰিছিলে হয়নে চ' জেনেৰেল আৰ ডায়াৰে কি হ'ল তোমাৰ এই আৰ ডায়াৰ গ'ল তোমাৰ ছাছপেণ্ড কৰি দিলে যে তোমালোকেও কি কৰিব নালাগে তুমি যেতিয়া ভাৰতত চাকৰি কৰিব নালাগে ইংলেণ্ডে আমাক দেখুৱাই পেলাই ভাৰতৰ মানুহ দেখুৱাই পেলাই ছাছপেণ্ড কৰি পেলাই পঠাই দিলে যে তোমাৰ চাকৰি গ'ল ভাৰতৰ মানুহবিলাক খুব খুচ হৈ গ'ল বাহ আমাৰ ইয়াত অলপ বেয়া কাম কৰাৰ কাৰণে ইয়াক চাকৰিয়ে খাই দিলে হয়নে ভাৰতৰ মানুহ সেই বুলি ভাবিলে কিন্তু ইয়াক এই ভাৰতৰ পৰা চাকৰি খেদাই পেলাই পঠাই দিয়া হ'ল ইংলেণ্ড যেতিয়া গৈ পেলাই নামিছে গাড়ীৰ পৰা নামিছে সন্মান কৰা হৈছে ইয়াক বেণ্ড পাৰ্টি বজাই পেলাই স্বাগতম জনাইছে গম পোৱা ৱেলকাম কৰিছে তাৰ এটা কি দিছে জানা তৰোৱাল দিছে sword of honor
sword of honor দিছে সন্মান কৰিছে তাক কাক সন্মান কৰিছে জেনেৰেল ডায়াৰক সন্মান কৰিছে জেনেৰেল ডায়াৰক সন্মান কৰিছে কি sword of honor দিছে দেখিছা ইয়াৰ পৰা তোমাক মোক দেখুৱাই পেলাই সাসপেন্ড কৰি পেলাই পঠাই দিলে কি তাক গৈ পেলাই সন্মান দিছে কি sword of honor ৰেসপেক্ট কৰিছে তাক ওকে সো যেতিয়া ই তালে গুচি গল ন 1940 দিয়া বদলা লবলৈ কোন গল উধম সিং গল কোন উধম সিং গল আৰু যেতিয়া এটা পাৰ্টি হৈ আছে তাত মানে পাৰ্টি হৈ আছে আৰু উধম সিংহে এটা বন্দুক লৈ গৈছে লুকুৱাই পেলাই বন্দুক লৈ গৈছে লাগে লুকুৱাই লৈ গৈছে বুলি সুধিছে যে where is Mr. Dyer where is General Dyer তাত আছে বুলি কৈ দিলে that General Dyer হাতটা গুলি মাৰিছে জেনেৰেল ডায়াৰক হয়নে সব্বা হৈ গৈছে হাতটা গুলি মাৰি পেলাই তাতে ফাঁসি হৈ গল সো ফাঁসি হ'ল তেওঁ কোনো কথা নাই তেওঁ সৰু পৰা পুহি ৰখা সপোনটা পূৰণ কৰি তেওঁ ৰিভেঞ্জ ললে তাক মাৰি পেলাই এই গোটেই মানুহখিনি এই গোটেই হত্যাকাণ্ডৰ লগত জড়িত জেনেৰেল ডায়াৰ কি কৰিলে তেওঁ গুলিয়া মাৰিলে ক'ত গৈ পেলাই ইংলেণ্ডত গৈ পেলাই গুলিয়া গৈ পেলাই মাৰিলেগে এখিলে কাৰো ডাউট নাই পোৱা এখিলেগে ওকে সো নেক্সট আমি কি কৰিম নেক্সট ক্লাস কাইলৈ কৰিম ঠিক আছে নে থ্যাংক ইউ ভেৰি মাচ